Welcome to our channel Education. ছাত্ৰী সকল এইখন হয় আমাৰ আজিৰ ইংলিশৰ কোৱেশ্চন পেপাৰ তোমালোকৰ আজি মেট্ৰিক হৈ যোৱা ইংলিশৰ কোৱেশ্চন পেপাৰ হয় এইখন বহুত টান আহিছিল বহুত ছাত্ৰী আমাক কমেন্ট কৰিছে যে টান আহিছিল তথাপি হিহঁতে লিখি আহিছে তো তোমালোকে চাই লোৱা যে এমসিকিউত কোনে কিমান স্কোৰ কৰিব পাৰিছা এমসিকিউৰ প্ৰথমটো কোৱেশ্চন যেটো আছে তাৰ এনসাৰটো হৈ যাব তোমাৰ অপচন সি অৰ যেটো আছে তাতো হৈ যাব তোমাৰ অপচন সি এনসারটো নেক্সট 2 নম্বৰ কোৱেশ্চন যেটো আছে 2 নম্বৰ কোৱেশ্চনৰ এনসারটো হৈ যাব অপচন এ 3 নম্বৰ কোৱেশ্চনৰ এনসারটো হৈ যাব অপচন সি তো স্টুডেন্টস এই এনসার সমূহ একদম একুৰেট এনসার হয় যদি বেলেগ ভিডিও তোমালোকৰ বেলেগ এনসার পাইছা তো হেতু ভুল হ'ব পাৰে তো তোমালোকে কিতাপ মিলাই বা তোমালোকে বেলেগ ঠাইত চাই ল'ব পাৰা যে এই এনসার সমূহ একেবাৰে একুৰেট এনসার তো নেক্সট তাৰ পিছত তোমালোকে চাই লোৱা 4 নম্বৰ কোৱেশ্চন এনসারটো হৈ যাব অপচন বি 5 নম্বৰ কোৱেশ্চনৰ এনসারটো হৈ যাব অপচন এ 6 নম্বৰ যেটো কোৱেশ্চন আছে হেতুৰ এনসারটো হৈ যাব অপচন সি 7 নম্বৰ কোৱেশ্চনৰ এনসারটো হৈ যাব অপচন এ 8 নম্বৰ কোৱেশ্চনৰ এনসারটো হৈ যাব অপচন বি 9 নম্বৰ কোৱেশ্চন আনসার হৈ যাব অপচন বি আৰু তোমাৰ 9 নম্বৰৰ যেটো তোমাৰ অৰ দি আছে হেতুৰ আনসার হৈ যাব অপচন সি নেক্সট 10 নম্বৰ কোৱেশ্চনৰ আনসারটো হৈ যাব অপচন এ আৰু অৰ দি যেটো আছে হেতুৰ আনসার এ হৈ যাব 11 নম্বৰ কোৱেশ্চনৰ আনসারটো হৈ যাব অপচন ডি 12 নম্বৰ কোৱেশ্চনৰ আনসার হ'ব অপচন এ 13 নম্বৰ কোৱেশ্চন আনসার হৈ যাব অপচন সি 14 নম্বৰ কোৱেশ্চন আনসার হৈ যাব অপচন এ নেক্সট 15 নম্বৰ কোৱেশ্চন আনসার হৈ যাব অপচন এ 16 নম্বৰ কোৱেশ্চন আনসার সি 17 নম্বৰ কোৱেশ্চন এ 18 নম্বৰ কোৱেশ্চনৰ পৰা তোমালোকে এ ডি নম্বৰ অপচনটো ৰাইট হৈ যাব 19 নম্বৰ কোৱেশ্চনৰ পৰা অপচন সি ইজ দা ৰাইট আনসার 20 নম্বৰৰ এ টু হৈ যাব ৰাইট আনসার 21 নম্বৰটো চোৱা 21 হৈ যাব অপচন এ 22 এ টু হৈ যাব ৰাইট 23 বি নম্বৰ অপচনটো ৰাইট 24 অৰ সি নম্বৰ অপচনটো ৰাইট 25 অৰ বি নম্বৰ অপচনটো ৰাইট 26 নম্বৰ কোৱেশ্চনৰ সি নম্বৰ অপচনটো ৰাইট হৈ যাব নেক্সট আছে 27 অৰ বি নম্বৰ অপচনটো ৰাইট হ'ব 28 নম্বৰৰ হ'ব সি নম্বৰ অপচনটো ৰাইট 29 নম্বৰৰ কোৱেশ্চনটোৰ বি নম্বৰ অপচনটো ৰাইট হ'ব 30 নম্বৰ কোৱেশ্চনৰ সি নম্বৰ অপচনটো ৰাইট 31 নম্বৰ কোৱেশ্চনৰ তোমাৰ ডি নম্বৰ অপচনটো ৰাইট হ'ব 32 নম্বৰ কোৱেশ্চনৰ এ নম্বৰ অপচনটো ৰাইট হৈ যাব 33 নম্বৰ কোৱেশ্চন চোৱা 33 নম্বৰ কোৱেশ্চনৰ অপচন এ টু ৰাইট আৰু অৰ দি যেটো আছে হেতুৰ আনসারটো এ টু ৰাইট হৈ যাব 34 নম্বৰ কোৱেশ্চনৰ আনসারটো হৈ যাব অপচন বি হ'ব 34 নম্বৰ কোৱেশ্চনৰ আনসার নেক্সট 35 নম্বৰ কোৱেশ্চনৰ আনসার হ'ব অপচন বি 36 নম্বৰ অপচন হ'ব অপচন ডি 37 নম্বৰ কোৱেশ্চনৰ আনসার হ'ব অপচন ডি 38 number option A is the correct answer 39 number option C is the correct answer আৰু or দি option C টোৱে right হৈ যাব next তোমালোকে চাই লোৱা 40 number question option C is the correct answer or দি যেটো আছে হেতু হৈ যাব option C is the correct answer 41 number question answer হৈ যাব option D আৰু 42 number question right answer হ'ব option B এতিয়া চোৱা তোমালোকে ইয়াতে তোমালোকৰ পেছেজ আছে লেবিলা তো পেছেজৰ পৰা আৰু এটা question দিছে 43 correct answer হ'ব option A 44 ৰ correct answer হ'ব option A আৰু 45 ৰ correct answer হ'ব option A তো এইখিনি আছে তোমালোকৰ MCQ question তো তোমালোকৰ আজিৰ পৰীক্ষাটো বহুত টান আছিল কোৱেশ্চনখন চালো যে বহুত টান কোৱেশ্চন গোটেইখিনি কনসেপ্ট বেস কোৱেশ্চন আছিল তো তোমালোকৰ যদি পৰীক্ষা বেয়াও হৈছে মন মাৰি নাথাকিবা তোমালোকে নেক্সট পৰীক্ষাৰ কাৰণে হাজু হৈ উঠা নেক্সট পৰীক্ষা আমাৰ ভাল কৰিব লাগিব তো নেক্সট পৰীক্ষাৰ কাৰণে আমি তোমালোকক কমন কোৱেশ্চনৰ ভিডিও আপলোড কৰিম তো তোমালোকে তাৰে পৰা চাই লবা অসমীয়া নেক্সট কোৱেশ্চন এমআইএল সাবজেক্টৰ গোটেইখিনি আনসাৰ তোমালোকে চাই লবা কি কোৱেশ্চন আহিব তোমালোকৰ পৰীক্ষাত তো এইখিনি আছিল ভিডিওটো